হেল্ল' নমস্কাৰ, আসসালামু আলাইকুম। আপোনালোক কেনে আছে? ভালে আছে নিশ্চয়, নহয় জানো? আৰু মোৰো ভালেই। আজি এটা নতুন কাম মই কৰিবলৈ লৈছোঁ। নতুন কাম মানে মই এইটো পেইণ্টিং কৰিছোঁ। পেইণ্টিংটো এনেই আগতে বহুত কৰিছোঁ বাৰু, কিন্তু ফেব্ৰিকত কৰা নাছিলোঁ। আৰু এইবাৰ মই ফেব্ৰিকত কৰিছোঁ। আৰু ফেব্ৰিকত কৰিছোঁ আৰু এই যে মোৰ মৰমৰ মেখেলা চাদৰৰ ওপৰত কৰিছোঁ। মেখেলা চাদৰ মই এনেই বহুত ভাল পাওঁ। মোৰ মেখেলা চাদৰ চেলো কৰোঁ, আপোনালোক সকলো জানে। আৰু মই এয়া উকা চাদৰত, মেখেলা চাদৰত এনেকৈ পেইণ্টিং কৰিছোঁ। এইযোৰ অৱশ্যে মোৰ কাৰণে বনাইছোঁ। আৰু কেনেকুৱা হয় কি হয় এতিয়া চাই লওঁ। যদি ভাল হয়, যদি কৰিব পাৰোঁ, তেনেহ'লে নিশ্চয় ইয়াকো পেইণ্টিং কৰি চেল কৰাৰ কথা ভাবিম আগলৈ। আৰু এইটো ডিজাইন মই নিজেই আঁকি লোৱা হয়। মই নিজে ফাৰ্মা বনাই লৈছোঁ কাগজৰ ওপৰত কাটি। প্ৰথমতে যিখন দেখুৱাইছিলোঁ, সেইখন ফটো হয় মই নিজে ড্ৰ কৰা। আৰু তাৰে সেইটোখন ফটোৰে মই ফাৰ্মা বনালোঁ। আৰু ফাৰ্মা বনাই পেলাই এনেকৈ ড্ৰ কৰি ইয়াত এতিয়া পেইণ্টিং কৰিছোঁ। প্ৰথমতে হোৱাইট কালাৰ দি কৰি লৈছোঁ, যিহেতু হোৱাইট কালাৰ কৰি দিলে বেলেগ কালাৰটো উজ্জ্বল হৈ পৰে আৰু দেখিবলৈ বৰ ধুনীয়া হয়। একচুৱেল কালাৰটো তাৰ ওলাই পৰে। গতিকে হোৱাইট কালাৰটো প্ৰথমতে কৰি ল'লোঁ। আৰু হোৱাইট কালাৰ কৰাৰ পাছত এইদৰে মই গল্ডেন আৰু ৰেড কালাৰ দি কৰিলোঁ। ধুনীয়াকৈ এটা জোনবিৰি ডিজাইন বনাইছোঁ। এই ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। এই জোনবিৰি ডিজাইনটো মোৰ এনেও বহুত প্ৰিয়। আৰু এনেকৈ ইয়াত ষ্ট'ন লগাই দিছোঁ। ষ্ট'ন লগাই এইযোৰ হৈ গ'ল। ইয়াত গ্লাছ লগাই দিছোঁ। মাজে মাজে গ্লাছ লগাই দিলে মানে জিলিক উঠে। বস্তুটো জিলিকনি উঠি থাকিলে ভাল লাগে দেখিবলৈ। এনেকৈ সৰু সৰু গ্লাছ লগাইছোঁ। আৰু এইযোৰ কাপোৰযোৰ, এইখন মেখেলাটো এনেকৈ ছেইম ডিজাইন, অলপ ডাঙৰৰ পৰা সৰুলৈ কৰি দিছোঁ খালি। এইখন মেখেলা ডাঙৰৰ পৰা সৰুলৈ আছে ডিজাইনটো। এইখন চাদৰ, এইখন কমপ্লিট কৰিলোঁ। কমপ্লিট কৰোঁতে বহুতেই সময় লাগিলে, যিহেতু মই প্ৰথমবাৰ কৰিছোঁ, গতিকে বহুত সময় লাগিলে। কিন্তু মানে তাৰ আউটপুট মানে সন্তুষ্ট হ'লোঁ মই ইয়াৰ আউটপুটৰ পৰা। মোৰ নিজৰ ভাল লাগিছে। আপোনালোকৰ এতিয়া কেনেকুৱা লাগিছে জনাবচোন। আৰু এয়া দহি বাতিছোঁ, দহি বাতি আছোঁ। এয়া দহিটো মণি লগাই দিছোঁ। দহিটো দুটা কালাৰ দি কৰিছোঁ। ডাবল কালাৰ, আজিকালি নতুন ডিজাইন এটা ওলাইছে ডাবল কালাৰ। এইটো গল্ডেন আৰু ৰেড কালাৰ, যিটো কালাৰ মই জোনবিৰি আছিলে, জোনবিৰিত যিটো কালাৰ দিছোঁ সেইটো কালাৰে দহি বাতিছোঁ। আৰু এয়া মণি লগাই দিছোঁ। মণি লগাই এয়া দহি বাতিছোঁ। কেনেকুৱা হৈছে জনাব দেই দহিখিনি। ফাৰ্ষ্ট টাইম এনেকৈ ডাবল কালাৰ দি দহি বাতিছোঁ মই। এইযোৰ আৰু এয়া হ'ল ইয়াৰ ফাইনেল আউটলুক। এইখন মোৰ মৰমৰ মেখেলা চাদৰ কমপ্লিট হৈ গ'ল। এইখন দহিখিনি ইমান ধুনীয়াকৈ খেলিছে নহয়, ভাল লাগিছে। কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। আজিলৈ আহিছোঁ, বাই বাই।